কথা বতৰাবোৰ পাতি ভালে লাগিল তোমালোকৰ লগত। মানে আমাৰ বসুদাৰ কঁকালটো ভগা যদিও বাকী ওকে, মই কৈছো নহয় খুব ভাল মানুহ। আপোনালোকেতো জানাই মই বড়ো মানুহ, আপোনালোকৰতো কোনো আপত্তি নাই। ঐ আমি অসমীয়া মানুহে এই বড়ো, মিচিং, কছাৰী, কোচ, ব্ৰাহ্মণ এইবোৰ ভাগ ভাগ কৰি থাকিলে বাৰু আমাৰ জাতিত থাকিব লাগিব। আমাৰ এটাই পৰিচয় হ'ব লাগে, অসমীয়া নে কি? মিলিয়ে মানে মাইণ্ড ব্লয়িং কথা কৈছে। আপোনাৰ মানসিকতা দেখি মই একে অভিভূত হৈছো নিজৰ বুলি কলো দেই। আচ্ছা তেখেতক মাতক। কোন ছোৱালী? মাতিছো ৰশ্মি। ৰশ্মি হে? আপুনি মাতক। ৰশ্মি মই পতাই দিওঁ নেকি? পইচাটো মানে সঁচাই মামৰ লাগিলে চাক। তোক দেখোন কৈয়ে আছো মই। বহুত মানুহে মামৰে ধৰা পইচা চলাইছে, মোক খাই গমেই নাপাইছে চাক। অসমলৈ আহোতে বহুত দেৰি হয়তো। ফেচবুক সিহঁতে চলাই দিছে। বোলে এটা বস্তু পায় অনলাইনত, মোবাইলত যে দিয়ে চাক। সেইটো আনি যদি তই ধুনীয়াকে ধুই দিয় চাফা হৈ যাব, নহলে চিজ কাগজ মাৰি মামৰটো উঠাই দিব লাগিব। তেতিয়া 100 টকাটো পাই পাই যাবি। আচ্ছা মই মানে দুদিনমান ঐ দিয়াটো আপুনি বিচাৰিছে। ফ্ৰেছ পইচা পাবি। এনে পামতো বিহু পইচা সোপা লগাই একেলগে পাম নে চাক? একেলগে 100 টকা এটা দিয়কহে, অলপ পিছত দি আছো। কম পইচা দিবলৈ ভয় দিয়ক, মানুহে লৈ পাহৰি থাকে। মই এনে কথাটোহে কৈছিলো। মোহন এইটো লোৱা আৰু যোৱা। এইটো মোক কিয় দিলে চাক? তুমি পাবলগীয়া পইচাটো। একে চাহ পা চাক মোৰতো মিলি গ'ল, আপোনালোকে মিলাই ল'ব চাক। এই কথাটো ভাল নহল নেকি ছাৰ? মোহনৰ পৰা এইবিলাক কৰি পইচা লোটাটো ভাল কথা। এনে জকিং পইচাৰ ক্ষেত্ৰতহে জকিং হয়। কথা কয় আজি মোৰ কিবা দিনেই বেয়া হবলা। আমিবোৰ বন্ধাকবিৰ ওপৰৰ পাতটোহে আৰু কোনেও নেখায়। তোমালোকে আমাৰ মাজনীৰ লগত কথা পাতা। মই হাউতকে ভিতৰৰ পৰা আহিছো, কথা পাত দেই। বহা। তুমি BA কেতিয়া কমপ্লিট কৰিলা? 2017 মেজৰ আছিল পলিটিকেল সায়েন্সত। কি? ক'তনো ৰাস্তাত এইবোৰ থৈ দিয়ে হে? মোৰো একেই। মানে মোৰো মেজৰ পলিটিকেল সায়েন্সতে আছিল। বেলেগ মই নকয় বাৰু, কিন্তু তুমি কামটো ভুল কৰিছা। আমি কি ভুল কৰিলো মুকুট বাই? মই তোমাৰ লগত প্ৰথমতে সেইটো বিষয়ে কথা পাতিছিলো ন। তুমি ভণ্টিক বাটটো দেখাই দিব নালাগিছিল। আপনার দ্বারা মডেলিং নহব। মোৰ দ্বাৰা মডেলিং নহয় কি কাৰণ আছে? আপনার টেকনিক্যাল প্রবলেম আছে। আইসু মই কি ইলেক্ট্ৰিকেল সামগ্ৰী বনোৱা ফ্ৰিজ নে টিভি যে মোৰ টেকনিকেল প্ৰব্লেম থাকিব? জাপানী জ্বলিছে, কি ভালে লাগিছে, এফালে আহিছে, চুলি কিন্তু হৈছে।
কোৱাচোন আমাৰ মাজনীৰ লগত কথা পাতি কেনেকুৱা লাগিল? ভালে লাগছে দিয়ক। তোৰ কেনেকুৱা লাগিল? ভাল লাগিল। মানে তোৰ পচন্দ হৈছেতো? হৈছে। ঠিক আছে, তোৰ যদি আপত্তি নাই আমি তেতিয়াহ'লে আগবাঢ়ো। হে? মোৰ একো আপত্তি নাই দেউতা, মাত্ৰ এটা ৰিকুৱেষ্ট আছিলে। শুনাচোন, কোৱা। দাঢ়িবোৰ অকণমান চুটিকে ৰাখিবা। এওঁৰ দাড়িৰ লগত তোৰ বিয়াৰ কি সম্পৰ্ক আছে? মই এওঁলেহে বিয়া হ'ম। কি হ'ল আকৌ? অ বসুদা, বসুদা, অ বসুদা, বসুদা, আপুনি ছোৱালী চাবলৈ আহিছে, কি কৰিছে এইবোৰ? অ বসুদা, বসুদা, অ বসুদা, অ বসুদা, অ কি হলো? মণি বৌদি, আপোনাৰ কিমান বেলেগ লাগিছে, আমি দৌৰিবই পৰা নাছিলো। সঁচাই হাছান ঠাকুৰ বাবাৰ ওপৰত আপোনাক একেবাৰে পুতলা পুতলা লাগিছে। মা, চাওঁ চাওঁ। ছাৰ আপুনি খবৰ কৰক গুৱাহাটীত এইটো চাইজৰ ফেশ্বন শ্ব' ক'ত হৈছে। মৰমে থাকক। অভদ্ৰয়ে চব ছাৰ। তুমিহে ভদ্ৰতাৰ গুৰি ধৰিছা। এইবোৰ কাপোৰ পিন্ধিলে ছাৰ মোৰ সংসাৰখন থাকিবগেনে? এনেই বস্তুৰ চকু। অ মোক কলাই খোলাচোন, এইবোৰ কি পিন্ধিছা? কাপোৰ ধুনীয়া লাগিছে নে? একদম খোলাচোন, খোলা। নুখুলো, মই এয়া কাপোৰ পিন্ধি ফেশ্বন শ্ব' কৰিম ন? কিবা হৈছে নেকি? মোৰ ইজ্জত খাবলৈ ওলাইছা তুমি? মই কি ইজ্জত খালো চোৱাচোন। ঐশ্বৰ্য ৰায়ো এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে, সেইবুলি অভিষেক বচ্চনৰ ইজ্জত গৈছে নেকি? তুমি ঐশ্বৰ্য ৰায় নে মই অভিষেক বচ্চন? তই বায়ানৰ ঘৰৰ খোল খোল। নুখুলো মই এয়া কাপোৰ। তই এইবোৰ পোক বৈৰৰ মূৰত সোমোৱাই দিলি। নাই কেকেদা, আমি একো কৰা নাই। ব'লা, বেলেগ ছোৱালীৰ নিচিনা এতিয়া চুবলৈও বেয়া লগা হ'ল। ব'লা ছাৰৰ ওচৰলৈ আহ। দুখ পাইছো, এই নাযাওঁ মই। ব'লা ব'লা। মোৰ এয়া সংসাৰৰ গতি চাওক ছাৰ। মোৰ সংসাৰে আজি এইটো অৱতাৰ ল'লে ছাৰ। মই কি বেয়া কাপোৰ পিন্ধিলো, অলপ মডাৰ্ণ হবলৈ শিকক। তুমি এনে মডাৰ্ণজনী। হ'ব অ আপুনি এইবোৰ কাপোৰ কিয় পিন্ধিছে? ছাৰ, মই মানে ফেশ্বন শ্ব' এটাত অংশগ্ৰহণ কৰিম বুলি ভাবিছো। ছাৰ আপুনি খবৰ কৰক গুৱাহাটীত এইটো চাইজৰ ফেশ্বন শ্ব' ক'ত হৈছে। মৰমে থাকক। অভদ্ৰয়ে চব ছাৰ। তুমিহে ভদ্ৰতাৰ গুৰি ধৰিছা। এইবোৰ কাপোৰ পিন্ধিলে ছাৰ মোৰ সংসাৰখন থাকিবগেনে? এনেই বস্তুৰ চকু। এতিয়া কাপোৰেহে আমাৰ সংসাৰ ধৰি ৰাখিব। চাওঁ আউটডেটেড। চিট পখিলি, তোৰ পাখি গজিছে। হ'লেই আৰু এতিয়া কি হয় আৰু ভগৱানেহে জানে। ছাৰ, মোক মাতিছিল বোলে কিয়? এই মাহত তোৰ ইমান এবচেণ্ট যে কিয়? ছাৰ, মাজতে মানে মোৰ পেটৰ বিষ হ'ল, তাৰপিছত মাথাৰ বিষ হ'ল, আকৌ 2 দিনমান পিছত ছাৰ বাওঁ ভৰিখনৰো বিষ হ'ল ছাৰ। ডেইলি তোৰ বিষে হৈ থাকে যে? বিষ আগতে হৈছিল ছাৰ, কিন্তু কালি আৰু পৰহি বেলেগ পাৰ্চনেল প্ৰব্লেম আছিল ছাৰ। আজিৰ পৰা তই এটা কাম কৰ, এই চিটটোত তই বহ আৰু গোটেই অফিচটো তই চলা। মই উঠি দিম আজিৰ পৰা, হ'ব? এইবিলাক তই কাম কৰিছ হা? আৰু ইমানটো ছুটি কিয়? ৱাই? ছাৰ ঘৰৰ অলপ প্ৰব্লেম চলি আছিলে ছাৰ। আৰে তোৰ মতে কি অফিচ চলিব হা? নাই ছাৰ, এবাৰ লাষ্ট চান্স, মাফ কৰি দিয়ক এবাৰ ছাৰ। গেট আউট, ছাৰ এবাৰ মাফ কৰি দিয়ক এবাৰ। গেট আউট, মাফ কৰি দিয়ক ছাৰ। গেট আউট বুলি কৈছি নাই? গেট আউট। ছাৰ এবাৰ মাফ কৰি দিয়ক ছাৰ। চৰি ছাৰ, চৰি। তই মোৰ মুখত ফাইল মাৰিব ইমান সাহস ক'ত পালি? ছাৰ, নহয় মানে মান ধুনীয়া লাগিছে পাই। সঁচাই ধুনীয়া লাগিছে।
ছাৰ মোৰ মুখত ফাইল মাৰিব ইমান খাওঁ ক'ত পালি চৰি ছাৰ মোৰ ভুল হৈ গ'ল ছাৰ জনাব ওলাই গ'ল খবৰ আহিছ নহয় ছাৰ মইতো জানি বুজি কোৱা নাছিলো মই সপোন অজাই উলিয়াইছিলো ছাৰ তই ডিউটিৰ টাইমত দিনত থিয় সপোন দেখি পাইছা নহয় ছাৰ আপুনি যে ক'লে মোৰ জেগাত মোৰ চকীত বহিতো অফিচ চলাই ছাৰ মই লগে লগ সপোন দেখি গ'লো ছাৰ তই মোৰ চেয়াৰত বহি অফিচ চলোৱা সপোন দেখি পাইছা যা ছাৰ, যা, ছাৰ। যা ওলা ছাৰ যা ছাৰ মোৰ কথা শুনকচোন ছাৰ আপুনি তোৰ মই আৰু একো কথা শুনাত নাই তোৰ বহুত কথা শুনিলো ঠিকতে ছাৰ নহয় মানে ছাৰ আপুনি কথা বুজা না যাক অফিচৰ বাহিৰ কৰ দে আৰু আজিৰ পৰা যেন ই অফিচৰ ভিতৰত ভৰি নিদিয়ে ছাৰ নহয় তেনেকুৱা হৈ যা। নকৰিব ছাৰ ছাৰ মানে চাহ একাপ দিয়া আকৌ ইমান টাইম লাগে না নিছো আনা আনা কৰিছে এইবোৰ চাওক কথা এটা কম চাওক প্ৰদীপৰ পৰা মই 2000 টকা এটা পাওঁ আপোনাৰ মনত আছে কি কৈছে একো নাই উঠা বাইকত কি হৈছে কথা এটা কম চাওক প্ৰদীপৰ পৰা মই 2000 টকা এটা পাওঁ আপোনাৰ মনত আছে কি কৈছে একো নাই উঠা বাইকত ক'ত ঘূৰি ফুৰিছে এনে পিট পিটাই ফুৰিছে চাওক মানুহক যদি পইচা দিছে পাহৰিব নালাগিছে আৰু যদি পাহৰিছে পইচা ধাৰলৈ দিব নালাগিছে বুজিছো দে মই বুজিছো এই সুস্মিতা ক'লৈ গৈছে বাথৰুম কিয় ফুটবল খেলিব গৈছিলো মেচ চলি আছে যে হা বাথৰুম কিয় যায় মানুহে জাষ্ট শ্বকিং কৰিছো ইয়াৰ তোৰ লগত জকিং কৰিব কাৰণেহে আমি তানাত চাকৰি কৰি আছো আচ্ছা এইবিলাক বাদ দিয়া মোৰ কথাটো শুনা আৰে ছোৱালী মানুহ এই বস্তুটো ভাল লাগে ফটককে যে অভিমানটো কৰি দিয়ে নিজৰ বুলি ভাঙি মাজে বলক বলক কি হ'ল নহয় মানে ছাৰ তিয়ৰ নম্বৰ কাটা ল'ৰা এটা বিচাৰি ফুৰিছো এইটো নহয় ছাৰ আমাৰ বলক বলক কি নম্বৰ কাটাৰ তিয়ৰ নম্বৰ যে তই নামচোন নাম কিয় ছাৰ নাম 57 61 আর 3 কেজি কমি গলে আমি আগসে পতাই যাম অথনি কথাটো বেয়া পালা ন মানুষে বেয়া ফুয়া কাম করিলে বেয়াই পায় আৰে ধেমালি কৰিছো ধুনু কি দুনু আমি সব টাইমত দেমালি বালা নাপাও কিন্তু একদম একেয়া মই সব ধেমালি সব সময়ত বালা নাপাওঁ কি চৰি ইটস ওকে কি সাইফা তুমি কিন্তু আগতকে ধুনীয়া হলা হাসামনি ডাবুল হাসানি থ্যাংক ইউ হা পেটটো বাৰু অকণ আগতকে বাঢ়িছে নেকি নাই বাৰা কিয় বাঢ়িব নাই গোলাইটো ওলাই যোৱা নিচিনা লাগিলে গুলাই মানে এইটো কথা ক'লো সুবাইছা হা নুচকে কথা ক'ব নোৱাৰা হা গুড মৰ্ণিং গুড সুস্মিতা মৰ্ণিং বশিদা বস্তুটা আকৌ চকু প্ৰব্লেম হ'ল নেকি কিয়
তোমাকতো গুড মৰ্ণিং দি গ'ল মোক নেদেখিলে না নক'লে আমি কি জানিম তুই নিজে গৈ হুত তাৰমানে আপুনি মোক মানুহ বুলি ভাবা নাই ঐ টাইম নষ্ট কৰি নাথাকিবি যা আৰে আপুনি মোৰ ওপৰত কিহৰনো খং উঠাই আছে সেইটোতো আপুনি কওক তই যদি গিৰিয়েকটোক কেয়াৰ নকৰ তেতিয়াহ'লে কোনটো বাপেৰক কেয়াৰ কৰ মাউথৰ লেংগুৱেজ শুনা মাউথৰ লেংগুৱেজ কিয় হবি এছটি ল'ৰাৰ লগত বালা ল'ৰা ফালে হৈ যাম আছোতো আছো মানে